আত্মীয় গোটৰ মহিলাসকলে যদি ফৰ্ম ফিল আপ কৰি জমা দিছে তেন্তে আপোনালোকৰ ইন্টাৰভিউৰ বাবে কিছুমান নথিৰ প্ৰয়োজন হ'ব হয় আপুনি ঠিকই শুনিছে যদি আপুনি 2000 টকা পাব বিচাৰিছে তেন্তে ভিডিওটো স্কিপ নকৰিব যদি আপুনি ভিডিওটো শেয়াৰ কৰা নাই শেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিব কিয়নো আত্মীয় গোটৰ মহিলাসকলৰ বাবে আহি গৈছে ডাঙৰ আপডেট কিয়নো যি এক্সাম লব অৰ্থাৎ ইন্টাৰভিউ লব ইন্টাৰভিউত কি প্ৰশ্ন হদিব কি নথি লৈ যাব লাগিব হবিহেক আপোনালোকক আজি এইটো ভিডিওত ক্লিয়াৰ কৰি দিম সাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰি কৈছিল যে ইলেকশনৰ পিছতে একাউণ্টত সোমাই পৰিব 2000 কোটি টকা আৰু ইলেকশন শেষ হৈ গৈছে আৰু এইবাৰ কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আকৌ তৃতীয়বাৰৰ বাবে অৰ্থাৎ 3.0 মোদী 3.0 কিন্তু এইবাৰ কিন্তু লাগু হৈছে আৰু সেই হিচাপত যে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে যি 15 আগষ্টৰ আগতে একাউণ্টত সোমাই পৰিব 2000 কোটি টকা আৰু আপোনালোকৰ যেহেতু 15 আগষ্ট আহিবলৈ হাতত মাত্ৰ এমাহ বাকি আছে যেহেতু জুন মাহ গৈ আছে আৰু জুলাই আগষ্ট আহাৰ এক মাহ মান বাকি আছে আৰু সেই হিচাপত মই যিসমূহ আপোনালোকক জনাই আছো এই হিচাপত আপোনালোকে নিশ্চয় ভিডিওটো চাই এতিয়া ৰাখি দিম ভিডিওটো শেয়াৰ কৰা নাই আগো কৈছো শেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিব যাতে আত্মীয় গোটৰ মহিলাসকলে যাতে এই ভিডিওটোৰ জৰিয়তে তেওঁলোকে অলপমান হলেও উপকৃত হ'ব পাৰে তাৰ বাবে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি অৰ্থাৎ যি 2000 টকা এই 2000 টকা পাবলৈ হলে কিছুমান চৰ্ত অসম চৰকাৰে বান্ধি দিছিল আৰু সেই হিচাপত আপোনালোকৰ কি এক্সাম লব কি নথি প্ৰয়োজন হ'ব মই এতিয়া আপোনালোকক ক্লিয়াৰ কৰি দিছো সক আপোনালোকে নথি তেনেকৈ ধৰণৰ লৈ যাব নালাগে কত লৈ যাব নালাগে জাস্ট আপোনালোকৰ যি হকি বাইদো আছে হকি বাইদো আপোনাৰ ঘৰে ঘৰে যাব আৰু এখন স্বাক্ষৰ ল'ব এখন ফৰ্ম ওলাব আৰু সেই ফৰ্মখনত লিখা থাকিব আপোনাৰ বাচ্চা কিমানটা আছে অকল এটোই চাব আপোনাৰ বাচ্চা যদি আপুনি জেনাৰেল কাষ্টৰ মহিলা হৈ থাকে তেনেকৈ তিনটাতকৈ যাতে অধিক সন্তান না থাকে যদি আপুনি জেনাৰেল কাষ্টৰ বাদ দি যদি এসসি এসটি মৰাণ মটৰ টি ট্ৰাইবস এই সমূহ যদি হৈ আছে তেনেক্ষেত্ৰত আপোনাৰ যাতে 4টাতকৈ অধিক সন্তান না থাকে এই ক্ষেত্ৰত কিন্তু আপোনালোকে স্বাক্ষৰ ল'ব সাব অৰুণোদয় যিসকলে অৰুণোদয় 2.0 পৰা আবেদন কৰিছিল তেওঁলোকৰ ঘৰে ঘৰে আশা কৰ্মীসকল নাইবা সখী বাইদেউসকলে কিন্তু ঘৰে ঘৰে গৈছিল আৰু তেওঁলোকৰ শপতনামাত কিন্তু সিগনেচাৰ লৈছিল আৰু তেনেকুৱা ধৰণৰ এখন শপতনামা ওলাব আৰু সেই শপতনামাত আপুনি স্বাক্ষৰ কৰি দিব লাগিব যে আপোনাৰ বাচ্চা 3টা আছে বা আপোনাৰ বাচ্চা 4টা আছে সো জাস্ট এইটোই আপোনাৰ লিখা থাকিব যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰি কৈছিল যে এক্সাম লব বা ইন্টাৰভিউ লব আৰু ইন্টাৰভিউত এইটো সুধিব যে আপোনাৰ বাচ্চা কিমানটা আছে অকল এইটোৱে চেক কৰি আপোনাৰ একাউণ্টত সোমাই দিব 2000 কোটি টকা আৰু তাৰ বাবে মই এই হিচাপত ক'ব পাৰিলো যে যি অৰুণোদয় 2.0 আঁচনিৰ যিসমূহ যেনেকৈ দিছিলে স্বাক্ষৰ তেনেকুৱা ধৰণৰ আত্মীয় গোটৰ মহিলাসকলক কিন্তু দিব আৰু জাস্ট তাতে লিখা থাকিব নাম থাকিব তাৰ পিছত আপোনাৰ বাচ্চা কিমানটা আছে আৰু আপুনি কোনটো কাষ্ট হয় সেই হিচাপত আপুনি টিক মাৰ্ক দি তলত সিগনেচাৰ কৰিব আৰু তাতে আপোনাৰ যি হকি বাইদেউ বা আশা কৰ্মী বাইদেউ আছে তাৰ কিন্তু সিগনেচাৰ লব সো এই ফৰ্মটো আৰু কি কৰিব ব্লক লেভেলত যায় ব্লকত যেতিয়া সাবমিট কৰি দিব তেওঁলোকে আকৌ ভেৰিফাই কৰি দিব ভেৰিফাই কৰাৰ পিছত এখন ফাইনাল লিষ্ট ওলাব আৰু সেই লিষ্ট অনুযায়ী কিন্তু লাভ কৰিব 2000 টকা মহিলাসকলে এনেকৈ লাভ কৰিব সো মই পৰৱৰ্তী সকলো ভিডিও লৈ আহিম সেই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি ফেসবুকত চাইছে পেজটো ফলো কৰিব আৰু ভিডিওটো যদি শেয়াৰ কৰা নাই শেয়াৰ কৰি আনক দেখাৰ সুযোগ কৰি দিব সো আজি এইটো আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট আজিলৈ মানে ধন্যবাদ